নমস্কাৰ, মই অংশুমণি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি চৰ্চা কৰিম আমাৰ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিষয়ে। পাকিস্তান আৰু চীনে এটা ইকনমিক কৰিডৰ বনাইছে যেটো হৈছে CPEC অৰ্থাৎ চাইনা পাকিস্তান ইকনমিক কৰিডৰ। আজি এই ভিডিঅ'টোত এই বিষয়টোৰ ওপৰতে চৰ্চা কৰিবলৈ লৈছো যেটো হৈছে CPEC ৰোড অৰ্থাৎ চাইনা পাকিস্তান ইকনমিক কৰিডৰ। বৰ্তমান পাকিস্তানত চীনে বনোৱা এই যেটো CPEC ৰোড এই ৰোডটো বৰ্তমান চীনে যিখিনি প্ৰজেক্ট লগাইছিলে এই সকলোখিনি বন্ধ হৈ আছে। কি কাৰণে বন্ধ হৈ আছে? চীনে কিয় এই প্ৰজেক্টটো আৰম্ভ কৰিছিলে? আজিৰ এই ভিডিঅ'টোত আমি তাকে চৰ্চা কৰিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মেপৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছো ভিডিঅ'টোত। এখন হ'ল পাকিস্তান, এখন আমাৰ দেশ ভাৰতবৰ্ষ আৰু এখন হ'ল চাইনা। আচলতে আমাৰ অসমীয়া দেশৰ কথা আছে যে নিজে যদি আনলৈ বুলি হুল পুতে নিজে মৰে ফুটি। অৰ্থাৎ পাকিস্তানৰ ক্ষেত্ৰতো সেইটোৱে হৈছে। আফগানিস্তানত যেতিয়া তালিবানে শাসন কৰে বা তালিবানৰ যেতিয়া জন্ম হৈছিলে তেতিয়া পাকিস্তানে মানে তালিবানক সাপোৰ্ট কৰিছিলে। তাৰপিছত সেই তালিবানে বৰ্তমান আফগানিস্তানত তালিবানৰে শাসন আছে আৰু সেই তালিবানৰে মানে তেওঁলোকৰে এটা সংগঠন বুলিব পাৰি TTP অৰ্থাৎ তেহৰিকে তালিবান পাকিস্তান আহি পেলাই বৰ্তমান পাকিস্তানৰ এই শেষৰ যেটো অংশ বালুচিস্তান ৰাজ্যত মানে তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰি আছে। বালুচিস্তান হৈছে পাকিস্তানৰ আটাইতকৈ বৃহত্তম ৰাজ্য। কিন্তু বালুচিস্তান হৈছে যদিও বালুচিস্তান মানে বৃহত্তম ৰাজ্য, বালুচিস্তানত পাকিস্তান চৰকাৰে বিশেষ মানে কোনো ধৰণৰ ইয়াৰ উন্নয়নৰ কাৰণে কোনো বিশেষ ধৰণৰ কাম কৰা নাছিলে। ইয়াৰ যিবিলাক পাহাৰ এইবিলাক এনেদৰে মানে এৰি দিছে। তাত উন্নয়নৰ নামত বিশেষ একো নাই। সেয়েহে মানে ইয়াৰ যেটো TTP অৰ্থাৎ তেহৰিকে তালিবান পাকিস্তান এই তেহৰিকে তালিবান পাকিস্তানে কি কৰিছে ইয়াৰ যিসকল বালুচিস্তানৰ যিসকল স্থানীয় যিসকল বাসিন্দা তেওঁলোকে এটা সংগঠন গঠন কৰে যিটোৰ নাম হৈছে বালুচিস্তান লিবাৰেশ্যন ফ'ৰ্চ। এই TTP আৰু বালুচিস্তান লিবাৰেশ্যন ফ'ৰ্চ লগ লাগি তেওঁলোকে পাকিস্তানৰ সৈন্যবৰ্গ বা পাকিস্তান চৰকাৰৰ ওপৰত মানে অত্যাধিক হেঁচা প্ৰয়োগ কৰিছে যাতে বালুচিস্তানক তেওঁলোকে কি কৰে পাকিস্তানৰ পৰা মানে আঁতৰ কৰি সুকীয়া এখন মানে দেশ গঠন কৰিব পাৰে। আচলতে পাকিস্তান চৰকাৰে বালুচিস্তানক মানে বালুচিস্তানৰ উন্নয়ন কৰিম বা বালুচিস্তানক আগবঢ়াই নিম তাৰ কাৰণে কি কৰিলে চীনে পাকিস্তানক মানে পাকিস্তানৰ যিমান GDP তাতকৈও দুগুণ বেছি পৰিমাণে মানে ধন মানে ধাৰলে দি দিয়ে। পাকিস্তানৰ ইয়াত যেটো বন্দৰ আছে গোৱাদৰ বন্দৰগাহ বুলি কয়, গোৱাদৰ যেটো সাগৰীয় বন্দৰ তাৰ পৰা কি কৰিছে চীনে ইয়াৰ পৰা এটা মানে ৰাস্তা কি কৰিছে এই পাক অধিকৃত অৰ্থাৎ POK বুলি আমি যাক কওঁ তাৰ পৰা চাইনালৈকে এটা মানে ৰাস্তা তৈয়াৰ কৰিছে যাক কোৱা হয় CPEC ৰোড অৰ্থাৎ চাইনা পাকিস্তান ইকনমিক কৰিডৰ। মানে চীনে পাকিস্তানক মানে পাকিস্তানৰ GDPতকৈও মানে অধিক পৰিমাণে পইচা দিছে যে CPEC ৰোড তৈয়াৰ কৰাৰ লগে লগে কি হ'ব ইয়াত বালুচিস্তানত মানে উন্নয়ন হ'ব। কাৰণ বালুচিস্তানত অধিক পৰিমাণে খনিজ সম্পদ আছে, পেট্ৰল আছে, মানে কয়লা আছে, বিভিন্ন ধৰণৰ খনিজ পদাৰ্থৰে ভৰপূৰ বালুচিস্তান। আৰু চীনে এই বালুচিস্তান ৰাজ্যৰ পৰা এই খনিজ সম্পদসমূহ আহৰণ কৰিবৰ কাৰণে মানে শোষণ কৰিবৰ কাৰণে এই CPEC ৰোডটো বনাইছে যাক কোৱা হয় চাইনা পাকিস্তান ইকনমিক কৰিডৰ। চীনে কি কৰিছে পাকিস্তানক মানে
প্ৰলোভন দিলে যে ইমান কোটি টকা দি পেলাই বন্দৰগাহ সাগৰীয় বন্দৰ বনাম তাৰপিছত তোমাৰ যিটো CPEC যিটো মানে ৰাস্তা গৈছে সেই ৰাস্তাটোৰ কাষত পাৱাৰ প্লেণ্ট লাগিব হাইড্ৰ পাৱাৰ প্লেণ্ট ফেক্টৰী 11,000 ফেক্টৰী লাগিব এইবিলাক লাগিব বুলি চীনে মানে কি কৰিছে পাকিস্তানক প্ৰলোভন দি পেলাই মানে পাকিস্তানৰ GDP-তকৈও মানে অধিক পৰিমাণৰ মানে টকা দিলে এতিয়া কি কৰিছে ইয়াৰ যিসকল TTP অৰ্থাৎ তেহৰিকে তালিবান পাকিস্তান TTP আৰু ইয়াৰ যিসকল স্থানীয় বাসিন্দা গঠন কৰা বালুচিস্তান লিবাৰেশ্যন আৰ্মি এই দুইটাই লগ লাগি ইয়াত কি কৰিছে পাকিস্তানৰ যিসকল আৰ্মি লগতে ইয়াৰ যিসকল সৈন্য সামন্ত তেওঁলোকৰ ওপৰত মানে ডেইলি সদায় মানে কি কৰিছে ইয়াত মাৰপিট আজি যদি ধৰক 15টা মাৰিছে বা কালি ধৰক 20টা এনেধৰণে মানে ইয়াত কি কৰিছে অশান্তিৰ সৃষ্টি কৰিছে এই বালুচিস্তান লোকসকলৰ মানে এটা মানে মূল উদ্দেশ্য যে তেওঁলোকে পাকিস্তানৰ পৰা আঁতৰি আহিব বিচাৰিছে কাৰণ পাকিস্তানী ইয়াৰ যিসকল পাকিস্তানৰ যিসকল লোক তেওঁলোকে কি কৰে এই বালুচিস্তানত থকা লোকসকলৰ লগত যথেষ্ট পৰিমাণে ভেদভাৱ সৃষ্টি কৰে মানে এওঁলোক দেখিবলৈ এওঁলোকৰ তুলনাত ইমান মানে ৰঙে বা অন্য গাৰ গঠন অলপমান বেলেগ হোৱাৰ কাৰণে এওঁলোকে এই বালুচিস্তান লোকসকলৰ ওপৰত যথেষ্ট পৰিমাণে অত্যাচাৰ চলায় সেইকাৰণে কি কৰিছে বালুচিস্তান আৰ্মি আৰু TTP লগ লাগি কি কৰিছে তেওঁলোকে বালুচিস্তানক বেলেগ এখন দেশ গঠন কৰাৰ কাৰণে চেষ্টা কৰিছে মিনিমাম হয়তো আৰু 4-5 বছৰৰ পাছত বালুচিস্তান বেলেগ এখন ৰাজ্য হৈ যাবগে আসলতে চীনে CPEC ৰোড বনোৱাৰ মূল কাৰণটো হৈছে চাইনাৰ যিবিলাক প্ৰডাক্ট চাইনাৰ যিবিলাক বস্তু সেই বস্তুখিনি সাধাৰণতে হয় মিডল ইষ্ট নহয় আফ্ৰিকা এইবিলাক দেশলৈ যায় আসলতে আমাৰ যিটো মানে বে অফ বেংগল বুলি কয় বংগোপসাগৰেদি গৈ পেলাই মানে যায় কিন্তু কি কৰিছে ইয়াত বংগোপসাগৰত বিশেষকৈ আমাৰ আন্দামান নিকোবৰ থকাৰ কাৰণে চীনে ইয়াত সমস্যা হ'ব বুলি আসলতে মানে এই CPEC ৰোডটো বনাইছে কিন্তু বৰ্তমান সময়ত পাকিস্তানত যিটো অস্থিৰতা দেখা দিছে তাৰ কাৰণেই CPEC প্ৰজেক্ট সম্পূৰ্ণ বন্ধ হৈ পৰিছে আৰু ইয়াকে কোৱা হয় CPEC ৰোড অৰ্থাৎ চাইনা পাকিস্তান ইকনমিক কৰিডৰ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল